নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে আসাম পুলিচৰ যদি প্ৰিপেৰেশ্যন কৰি আছে, আপোনালোকে যদি চিলেবাছটো নাজানে চিলেবাছ নাজানিলে আপোনালোকে যিমানে নপঢ়ক আপোনালোকৰ কাম নাই। মানে আপোনালোকৰ চিলেবাছটো মেইন হয় দেই। যিকোনো ক্ষেত্ৰত আপুনি লাগে 1000 পঢ়ক, আপুনি 1000টা কুৱেশ্যন মুখস্থ কৰক, কিন্তু যদি চিলেবাছটো নাজানে আউট অফ চিলেবাছ কৰি পিনে আপোনালোকে মুখস্থ কৰে একো মানে আপোনালোকৰ লাভ নহ'ব। চ' আপোনালোকে চিলেবাছটো জানি লোৱাটো ভাল। আপোনালোকে যদি চিলেবাছ নাজানে আপুনি 1000 ঘণ্টা পঢ়ক, দিনে ৰাতিয়ে যিমানে কষ্ট নকৰক আপোনালোকৰ কাম নাই। চ' সেইটো ক'বলৈ বিচাৰিলোঁ। আৰু তাতে আপোনালোকক মই চিলেবাছখন জনাবলৈ বিচাৰিছোঁ। মানে কি চিলেবাছ আপোনালোকৰ বেছি নহয়, আপোনালোকৰ GK, জেনেৰেল নলেজ আৰু আপোনাৰ আসাম হিষ্টৰী, ইণ্ডিয়ান হিষ্টৰী তেনেকুৱা মিলাই পিনে আপোনালোকৰ 60 মাৰ্ক আপোনালোকৰ হেৰিতে থাকে, 40 মাৰ্কছ আপোনালোকৰ GKটা থাকে। তাৰ বাহিৰে আপোনালোকৰ 40 মাৰ্কছৰ বাহিৰে 20 মাৰ্কছ থাকে আপোনালোকৰ মেথছত থাকে, আৰু 20 মাৰ্কছ থাকে আপোনালোকৰ ইংলিছত থাকে, আৰু 20 মাৰ্কছ থাকে আপোনালোকৰ ৰিজনিঙত। আৰু আপোনালোকক মই আজি এটা কথা কৈ দিলোঁ যে যদি পাছ কৰিব হয় বেছি হাৰ্ড কুৱেশ্যন নাচাব। অসম পুলিচত যদি আপোনালোকক চাকৰি লাগে বেছি হাৰ্ডলৈ নাযাব। মানে কি আপোনালোকৰ মিডিয়াম যোনবিলাক সহজ একে শ্বৰ্ট সহজ সেইবিলাক চাব। সহজবোৰ বেছি পৰে অসম পুলিচত। আপোনালোকে পঢ়ি যাব বহুত হাৰ্ড, লাষ্টত গৈ মানে কি বহুত সহজ পৰে। চ' আপোনালোকৰ চিলেবাছটো মই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। মই আপোনালোকৰ চিলেবাছ কি আহিব আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক।